সকলো শিক্ষা কিতাপে দিব নোৱাৰে। জীৱনৰ অধিকাংশ শিক্ষা বাস্তৱ জীৱনত লগ পোৱা মানুহবোৰে দিয়ে। সোনকালে খং কৰা মানুহৰ মনবোৰ বহুত কোমল হয়। সিহঁতে যিমান সোনকালে খং কৰে, সিমান সোনকালে আকৌ ক্ষমা কৰি দি পুনৰ আঁকোৱালি লয়। সময়ে এদিন সকলোৰে লগত চিনাকি কৰাই দিয়ে আৰু সময়ে এদিন মুখাৰ আঁৰৰ মুখৰ ছবিও দৰ্শন কৰাই দিয়ে। মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুল নাযাব, কিয়নো কিছুমান মানুহৰ জিভাত মিঠা থাকে আৰু মনত বিষ থাকে। পৰিধান কৰা কাপোৰযোৰ যিমানেই দামী আৰু ব্ৰেণ্ডেড নহওক কিয়, চৰিত্ৰ ঢাকি ৰাখিব নোৱাৰে। ৰূপ থাকিলে কি হ'ব যদি চৰিত্ৰই ঠিক নাথাকে? আৱেগ থাকিলে কি হ'ব যদি বিবেক ঠিক নাথাকে? শিক্ষা থাকিলে কি হ'ব যদি ব্যৱহাৰ ঠিক নাথাকে? শত্ৰু যেতিয়া বাহিৰৰ হয় তেতিয়া শত্ৰুৰ পৰা নিজকে এৰাই চলিব পাৰি, আৰু শত্ৰু যেতিয়া ঘৰৰ হয় তেতিয়া সাৱধান হৈ চলিব। কাৰো বেয়া পৰিস্থিতি দেখি কেতিয়াও ইমানো বেছি নাহাঁহিবা, কাৰণ কোনে জানে হয়তো আপুনিও এদিন একেই পৰিস্থিতিত পৰিব পাৰে। সৌন্দৰ্যৰ মূল্য কম, কিন্তু চৰিত্ৰৰ মূল্য বেছি। ঘড়ীৰ মূল্য কম, কিন্তু সময়ৰ মূল্য বহুত বেছি। শৰীৰৰ মূল্য কম, কিন্তু জীৱনৰ মূল্য বহুত বেছি।